প্ৰত্যাশিত শান্তি আলোচনা মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে আকৌ কঠোর সকিয়নি প্রদান করেছে এতিয়া ইরানক আর ডাঙর ভুল করেছে ইরানে বলে মন্তব্য করেছে ডোনাল্ড ট্রাম্পে তার পিছতে পুনৰ এক অনিশ্চয়তার দিশে যেন গতি করেছে ইরান আর আমেরিকার শান্তি আলোচনায় নমস্কার মই মৃদুপৱনে স্বাগতম জানাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সমগ্ৰ বিশ্ব এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ইৰাণ আৰু আমেৰিকাৰ শান্তি আলোচনাৰ ওপৰত কিয়নো বিগত প্ৰায় ফেব্ৰুৱাৰী মাহৰ পৰাই সমগ্ৰ বিশ্বই এই ইৰাণ আৰু আমেৰিকাৰ আৰু ইজৰাইলৰ যি যুদ্ধ সেই যুদ্ধৰ কুপৰিণতি কুফল ভোগ কৰি থাকিবলগীয়া হৈছে আৰু তাৰ পিছত যি ইৰাণ আৰু আমেৰিকাৰ শান্তি আলোচনা আৰম্ভ হৈছিল সেই শান্তি আলোচনাক লৈ এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছিল যে যুদ্ধৰ সমাপ্তি হ'ব ইতিমধ্যে হৰমুজ প্ৰণালী খোল খাইছে সেই হৰমুজ প্ৰণালীয়ে প্ৰায় 11খনকৈ ভাৰতৰ জাহাজো এই মুহূৰ্তত পাৰ হৈ আহিছে সেইটো এটা খুব ভাল খবৰ কিন্তু তাৰ মাজতে পুনৰ যেন এই শান্তি আলোচনাৰ প্ৰক্ৰিয়া জটি পৰাৰ এক ইংগিত প্ৰদান কৰিছে মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে আর ডোনাল্ড ট্রাম্পৰ দাবী যে ইৰাণে পূৰ্বে চৰ্তত সন্মত হোৱাৰ বাবেই হৰমুজ প্ৰণালীত মার্কিন নৌ অৱৰোধ উঠাই দিয়া হৈছিল কিন্তু তেহৰানে যদি তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয় তেন্তে পুনৰ হৰমুজত ইৰাণৰ ঘাটি অৱৰোধ কৰিব মার্কিন সেনাই এক স্পষ্ট বাৰ্তা প্ৰদান কৰিছে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যে ইৰাণে যি শান্তি আলোচনাৰ যি মেজত চুক্তি হৈছিল তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালনত যদি তেওঁলোক ব্যৰ্থ হয় সেই প্ৰতিশ্ৰুতি পালনৰ পৰা তেওঁলোক যদি আঁতৰি আহে তেতিয়া হলে পুনৰ হৰমুজ অৱৰোধ কৰিব মার্কিন নৌসেনাই সেই কথা ঘোষণা কৰিছে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু আমেৰিকা আৰু ইৰাণৰ প্ৰথম পৰ্যায়ৰ যি শান্তি আলোচনা সেই শান্তি আলোচনা ইতিমধ্যে সমাপ্ত হৈছে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰস্তুতি চলি আছে তাৰ মাজতে পুনৰ ইৰাণক এই কঠোৰ সকিয়নি প্ৰদান কৰিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেওঁৰ মতে তেহৰানে আলোচনাৰ মেজত প্ৰতিশ্ৰুতি দিছিল যে আৰু পিছত সেই প্ৰতিশ্ৰুতি অস্বীকাৰ কৰিছে কি প্ৰতিশ্ৰুতি আছিল যে তেওঁলোকে যি আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থা তেওঁলোকৰ সৈতে বুজা পৰাক লৈ তেওঁলোকৰ যি ইৰাণে যি নিউক্লিয়াৰ ৱেপনছ তেওঁলোকে লবলৈ যি প্ৰচেষ্টা চলাই আছিল যিসমূহ তেওঁলোকৰ তাত পৰমাণু ভাণ্ডাৰ আছিল সেই পৰমাণু ভাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাক তেওঁলোকে তাত পৰ্যালোচনা কৰিবলৈ তাত অনুসন্ধান কৰিবলৈ অনুমতি প্ৰদান কৰিব আৰু তেহৰানে পূৰ্বে সেই চৰ্তত সন্মতি প্ৰদান কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাক তেওঁলোকে ইৰাণৰ ভিতৰত গৈ ইৰাণৰ যি পৰমাণু শক্তি ভাণ্ডাৰ আছে সেই শক্তি ভাণ্ডাৰ তেওঁলোকে চোৱাচিতা কৰাৰ অনুমতি প্ৰদান কৰিব কিন্তু ইৰাণে সেই সন্মতি এতিয়া অস্বীকাৰ কৰিছে তাক লৈ ক্ষুব্ধ হৈ পৰিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তেওঁৰ ভাষাত ইয়াৰ জৰিয়তে ডাঙৰ ভুল কৰিছে ইৰাণে আৰু মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে এতিয়া যদি আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাক ইৰাণে প্ৰৱেশত বাধা দিয়ে তেন্তে আগন্তুক দিনত যি এই শান্তি আলোচনা আৰম্ভ হৈছিল সেই শান্তি আলোচনা বন্ধ কৰি দিয়া হ'ব অৰ্থাৎ আমেৰিকাই শান্তি চুক্তিৰ ভৱিষ্যত যে দুদুল্যমান অৱস্থালৈ এতিয়া ঠেলি দিছে সেই কথা স্পষ্ট হৈছে আৰু তাৰ বাবে আমেৰিকাই তেহৰানকে জগৰীয়া কৰিছে তেহৰানে আলোচনাৰ মেজত এটা চৰ্ত তেওঁলোকে মানি লৈছিল কিন্তু সেই চৰ্ত তেওঁলোকে পুনৰ অগ্ৰাহ্য কৰিছে তাৰ বাবে এই কঠোৰ সকিয়নি প্ৰদান কৰিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কি চৰ্ত আছিল যে আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাক ইৰাণৰ যিসমূহ পৰমাণু শক্তি ভাণ্ডাৰ আছে তাৰ পৰ্যালোচনা কৰাৰ তাৰ পৰীক্ষা কৰাৰ তেওঁলোকে অনুমতি প্ৰদান কৰিব ইৰাণত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিব কিন্তু ইৰাণে শেহতীয়াকৈ সেই প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই তেওঁলোকে সেই কথা অস্বীকাৰ কৰিছে আৰু তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইয়াৰ পিছত এতিয়া যি শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছিল সেই শান্তি আলোচনা প্ৰক্ৰিয়া এক প্ৰকাৰ অনিশ্চয়তালৈ গতি কৰিছে আৰু যদি পুনৰ মার্কিন নৌসেনাই হৰমুজ প্ৰণালী অৱৰোধ কৰে পুনৰ যে এক যুদ্ধৰ পৰ্যায়লৈ গতি কৰিব সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এই ক্ষেত্ৰত এতিয়া তেহৰানে কি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব 28 ফেব্ৰুৱাৰীত ইৰাণ
ইৰাণৰ বিৰুদ্ধে অপাৰেশ্যন এপিক ফিউৰি আৰম্ভ কৰিছিল পেণ্টাগনে আৰু তাত নিহত হৈছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি আৰু সেই তাৰ পিছৰ পৰা কিন্তু তাৰ লগে লগে ইজৰাইলেও আক্ৰমণ কৰিছিল ইৰাণৰ ওপৰত আৰু ইৰাণেও দীৰ্ঘদিনে প্ৰত্যুত্তৰ দি আহিছিল আমেৰিকা আৰু ইজৰাইলক আৰু তাৰ পিছত যি পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত এই শান্তি আলোচনা ইতিমধ্যে আৰম্ভ হৈছিল আৰু 8 এপ্ৰিলত এক অন্তৱৰ্তীকালীন যুদ্ধবিৰতিত সন্মত হৈছিল ৱাশ্বিংটন আৰু তেহৰান কিন্তু তাৰ পিছতো দেখা গ'ল যে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকিল হৰমুজ প্ৰণালীকে ধৰি ইৰাণৰ যিসমূহ বন্দৰ আছিল সেই বন্দৰসমূহ অৱৰোধ কৰি ৰাখিলে আমেৰিকাই আৰু তাৰ পিছত 13 জুনত ট্ৰাম্প আৰু পেজেস্কিয়ানে 14 দফীয়া যি শান্তি চুক্তি আছিল সেই এমঅইউ চুক্তি স্বাক্ষৰ কৰিলে আৰু তাৰ পিছত ছুইজাৰলেণ্ডত প্ৰথম পৰ্যায়ৰ আলোচনা তেওঁলোকৰ মাজত ইতিমধ্যে সমাপ্ত হৈছে কিন্তু সেই আলোচনা বৰ মধুৰ নহল সেই আলোচনাই সমগ্ৰ বিশ্ববাসীয়ে যি আশা কৰিছিল সেই আলোচনাই যে এক সদুত্তৰ উলিয়াব আৰু এই যুদ্ধৰ স্থায়ীভাৱে অৱসান ঘটিব কিন্তু তাৰ বৰ্তমান সেই আলোচনাত যি চুক্তিপূৰ্বৰ শৰ্ত মানি লৈছিল ইৰাণে সেই শৰ্ত অস্বীকাৰ কৰাৰ ফলতে এতিয়া পুনৰ অনিশ্চয়তালৈ গতি কৰিছে এই শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি শান্তি আলোচনা আছিল তাক ইতিবাচক বুলি দাবী কৰা হৈছে অৱশ্যে আমেৰিকাৰ তৰফৰ পৰা একে সময়তে দাবী কৰা হৈছে যে যুদ্ধবিৰতি সংক্ৰান্তীয় চূড়ান্ত চুক্তিক লৈ ছুইজাৰলেণ্ডত প্ৰথম পৰ্যায়ৰ আলোচনাৰ পিছত পূৰ্ব শৰ্ত হিচাপে ইৰাণত পৰমাণু পৰিদৰ্শকসকলক প্ৰৱেশ কৰিবৰ বাবে অনুমতি দিবলৈ সন্মত হৈছে তেহৰান কিন্তু তেহৰানে এতিয়া সেই কথা অস্বীকাৰ কৰিছে তেহৰানে এই যি আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ যিসকল লোক আছিল তেওঁলোকক তাত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা নাই আৰু তাৰ ফলতে এতিয়া এই আলোচনাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে কিন্তু যদি পৰিস্থিতি এনেদৰেই থাকে তেতিয়াহ'লে পুনৰ যে যুদ্ধ অসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত আৰু ইৰাণে যদি পৰমাণু পৰিদৰ্শকসকলক তেওঁলোকৰ দেশত প্ৰৱেশৰ অনুমতি নিদিয়ে তেন্তে তাৰ পৰিণাম ভাল নহ'ব বুলি এক প্ৰকাৰ স্পষ্ট সকিয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যেতিয়া এই 14 দফীয়া শান্তি বুজাবুজিৰ চুক্তি যি স্বাক্ষৰ কৰিছিল সেই সময়তে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰি আহিছিল যে প্ৰধান যি শৰ্ত আছিল তেওঁলোকৰ দুইখন দেশৰ মাজত সেয়া হ'ল যে ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিব নোৱাৰিব ইৰাণে কোনোদিন কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাম-কাজ দেশখনত অব্যাহত ৰাখিব নোৱাৰিব আৰু সেই চুক্তিত তেহৰান সন্মত হোৱা বুলি ডোনাল্ড ট্ৰাম্পে দাবী কৰি আহিছিল তাৰ সমান্তৰালকৈ সেই চুক্তিত কোৱা হৈছিল যে আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ সহায়ত ইৰাণত যিসমূহ পাৰমাণৱিক শক্তি আছে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ইৰাণৰ পৰা আঁতৰাই পেলোৱা হ'ব আৰু পাৰমাণৱিক শক্তি সংস্থা আন্তঃৰাষ্ট্ৰীয় যি পাৰমাণৱিক শক্তি সংস্থা আছে তেওঁলোকৰ পৰিদৰ্শকে তাত পৰিদৰ্শন কৰি কেনেদৰে ইৰাণৰ পৰা সেই পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ যিসমূহ সামগ্ৰী আছে সেইসমূহ আঁতৰাই পেলোৱা হ'ব তাৰ ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এতিয়া প্ৰথম পৰ্যায়ৰ শান্তি আলোচনা হৈ যোৱাৰ পিছত তেহৰানে এতিয়া আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ পৰিদৰ্শকসকলক তেওঁলোকৰ দেশত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে আৰু তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে আমেৰিকা আৰু যদি সেই মূল শৰ্ত যি প্ৰধান শৰ্ত আছিল বুজাবুজি চুক্তিৰ সেই চুক্তিৰ মূল শৰ্তকে যদি এতিয়া তেহৰানে উলংঘা কৰে তেতিয়াহ'লে এই শান্তি আলোচনাৰ কোনো অৰ্থ নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ইয়াৰ সমান্তৰালকৈ যি পূৰ্বৰ নৌ অৱৰোধ আছিল আমেৰিকাৰ ইৰাণৰ বিৰুদ্ধে সেই নৌ অৱৰোধ পুনৰ আৰম্ভ কৰা হ'ব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে ডাঙৰ ভুল কৰিছে ইৰাণে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব ইৰাণে যদি তেওঁলোকে পূৰ্ব শৰ্তত যি সন্মতি প্ৰদান কৰিছিল সেই শৰ্ত যদি তেওঁলোকে মানি নলয় সেই যদি তেওঁলোকে সম্পূৰ্ণৰূপে মানি নলয় তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে পুনৰ সামৰিক অৱৰোধ আমেৰিকাই আৰম্ভ কৰিব আৰু হৰমুজ প্ৰণালীৰে
যিসমূহ জাহাজৰ চলাচল ইতিমধ্যে আৰম্ভ হৈছিল সেই যি হৰমুজ প্ৰণালী পুনৰ এক স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল সেই অৱস্থা পুনৰ যুদ্ধৰ দিনলৈ উভতি যাব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা হৈছে আমেৰিকাৰ তৰফৰ পৰা আৰু ইয়াৰ লগে লগে এতিয়া সমগ্ৰ বিশ্বই পুনৰ আতংকিত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এনে বাৰে বাৰে হুংকাৰ প্ৰদান তথা এই শান্তি আলোচনাত ব্যাঘাত জন্মাৰ বাতৰি এতিয়া সকলোকে আতংকিত কৰি তুলিছে এই এটা খুব ভাল খবৰ আছিল ভাৰতবাসীৰ বাবে যে প্ৰায় 11খনকৈ তেল গেছ আৰু ৰাসায়নিক সাৰ পৰিবাহী ভাৰতৰ জাহাজ ইতিমধ্যে হৰমুজ প্ৰণালী পাৰ হৈ অহা বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু সেই তেল গেছ পৰিবাহী জাহাজসমূহ কিছুদিন পিছতে আহি ভাৰতত উপস্থিত হ'ব তাৰ পিছত ভাৰতত যি তেল গেছৰ যোগান আছিল সেয়া বহু পৰিমাণে স্বাভাৱিক হৈ পৰিব তাৰ সমান্তৰালকৈ আৰু তেল গেছ আনিবলৈ দুখনকৈ জাহাজ ভাৰতৰ পৰা পুনৰ ইৰাণৰ ফালে যোৱা ইতিমধ্যে যাত্ৰা কৰিছে সেই কথাও বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ইৰাণ আমেৰিকাৰ যি বুজাবুজি চুক্তি হৈছিল তাৰ পিছৰে পৰা এনে ধৰণৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছিল মধ্যপ্ৰাচ্যৰ সমগ্ৰ অঞ্চলটোলৈ যদিও মাজে মাজে ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ কৰি পৰিস্থিতি কিছু পৰিমাণে উত্তপ্ত কৰি ৰাখিছে তাৰ মাজতো কিন্তু এই যি খাৰুৱা তেলেই হওক বা গেছ হওক বা ৰাসায়নিক সাৰ হওক তাৰ যি যোগান শৃংখলটো আছিল সেই যোগান শৃংখল ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছিলহে মাত্ৰ কিন্তু তেনে সময়তে এই যি শান্তি আলোচনা সেই শান্তি আলোচনাক লৈ আহিছে এতিয়া ডাঙৰ খবৰ যে কঠোৰ সকিয়নি প্ৰদান কৰিছে ইৰাণক আমেৰিকাই ডোনাল্ড ট্ৰাম্পে কৈছে যে ইৰাণে ডাঙৰ ভুল কৰিছে তেওঁলোকে যি পূৰ্ব চৰ্ত তেওঁলোকে মানি লৈছিল ইৰাণৰ যিসমূহ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিছিল সেই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কাৰ্য তেওঁলোকে বন্ধ কৰিব ভৱিষ্যতে কোনোদিনে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ চেষ্টা নচলায় আৰু আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ সহায়ত ইৰাণৰ পৰা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ সা-সামগ্ৰীসমূহ আঁতৰোৱা হ'ব কিন্তু তাৰ বাবে পৰ্যবেক্ষকসকলক এতিয়া ইৰাণত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই তেহৰানে আৰু যি ঘটনাই পুনৰ এই শান্তি আলোচনাক লৈ এতিয়া অনিশ্চয়তাৰ সৃষ্টি কৰিছে ট্ৰাম্পৰ এই কঠোৰ সকিয়নিৰ পিছত এতিয়া তেহৰানে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব সকলোৱে তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব এতিয়া মই মৃদু পৱন গোস্বামীয়ে বিদায় লৈছো আপোনালোকক ধন্যবাদ জনাইছো